কৃষ্ণ জয় গুৰু শংকৰ। আজি পুনৰ আপোনাসৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আজি ঘোষাৰ কিছু আলোচনা আগবঢ়াৰ অৰ্থে আগবাঢ়ি আহিছোঁ। আমাৰ এই মনুষ্যৰূপী জীৱনটো ৰিপুসমূহক দমন কৰিবৰ বাবে মাধৱপুৰ প্ৰভুজনে ইমান সুন্দৰকৈ ঘোষাত দাঙি ধৰিছে। আমাৰ আত্মাইৰে কেনেকৈ উপদেশ দি আছে, আত্মাই কি উপদেশ দি আছে, সেইধৰণে মাধৱপুৰ গুৰুজনাই নিজক সামৰি এই মনুষ্যৰূপী জীৱ কল্যাণৰ অৰ্থে ঘোষা পুথিখনত সুন্দৰকৈ কৈ থৈ গৈছে। আমি সেই আত্মা চিন্তনেৰে আমাৰ এই শৰীৰৰ অংগসমূহক আমি দমন কৰিব লাগিব, আৰু দমন কৰিলে আমি এই ৰিপুসমূহক দমন কৰিব পাৰিম। তেওঁ ইমান সুন্দৰকৈ দাঙি দি থৈ গৈছে আত্মা উপদেশ ৰূপেৰে। চাওঁচোন আহোঁ এপাক কেনেকৈ তেওঁ আমাৰ আগত দাঙি দিলে এই ৰিপুসমূহক দমন কৰিবৰ কাৰণে। আমাৰ এই দশৰথৰূপী শৰীৰটো, পঞ্চভৌতিক দেহাটো কেনেকৈ এই ৰিপুসমূহৰ পৰা দমন কৰি ৰাখিব পাৰোঁ, আত্মাৰ উপদেশত তেওঁ দিছে। হে ৰাম হে জিভা সদাতুৰ মধুৰেখে মাত্ৰ প্ৰিয়, জানতই ৰখ ৰহাৰক আনতে যিহি নিৰন্তৰে কৰিউক মাত্ৰ পান, নাৰায়ণ নাম অমিত। সৰ্বপ্ৰথমেই তেওঁ আমাৰ এই জিভাখনক কৈছে যে সেই জিভা, তুমিয়েই মাত্ৰ জানা এই সংসাৰৰ মধুৰ ৰস সোৱাদ, অমৃত সোৱাদ। গতিকে অন্য ৰিপুবিলাকৰ অমৃত হিচাপে সেই ৰিপুবিলাকৰ ৰস ত্যাগ কৰি ঈশ্বৰ কৃষ্ণৰ নামৰ অমৃত ৰস পান কৰা। হৃদয়ৰ পৰা জিভাখনক কৈছে। তাৰ মানে আমিও আমাৰ এই লোভময় জিভাখনক দমন কৰিব লাগিব হৃদয়ৰ পৰা। তেতিয়াহে আমি লোভটো কেনেকৈ ত্যাগ কৰিব পাৰিম, এই জিভাৰ দ্বাৰা। সেইটো হ'ব আমাৰ হৃদয়ৰ অমৃতবাণী কৃষ্ণৰ নামেৰে। কেতিয়াবা মনলৈ যদি লোভ আহে, কিবা এটা বস্তুৰ প্ৰতি যদি লোভ আহে, ঈৰ্ষা আহে, তেতিয়া সেই বস্তুটো ত্যাগ কৰিবলৈ হ'লে আমি সেই জিভা, আজিলৈ থাককচোন, সেই জিভা কৃষ্ণ নামকে লৈ নাৰায়ণৰ নাম লৈ কৃষ্ণ কৃষ্ণ কৰি পেলাই সেই লোভটো ত্যাগ কৰিব পাৰোঁ। এনেকৈ আমি ক্ৰমান্বয়ে ত্যাগ কৰোঁতে আমাৰ শৰীৰত এদিন এই লোভময় ৰিপুটো দমন হ'ব। আকৌ কৈছে, হে জিভা সদাতই আমাৰ টনি দিয়া ভৈলি, কেনেনো বোল ৰাম বাণী, সংসাৰৰ সাগৰে ইটো হৰিষে সুধীৰ হনাও, জানি হৰি বুলিও কৈলানি। হে জিভা, তুমি কিয় ইমান নিৰ্দয়া হৈছা? কিয় ৰামৰ বাণীৰ পৰা তুমি আঁতৰি আহিছা, বেলেগ বাণী ক'ব ধৰিছা? পবিত্ৰ বাণী তুমি ত্যাগ কৰিছা। সংসাৰৰ একমাত্ৰ পবিত্ৰ বাণী হৈছে নাৰায়ণৰ নাম, কৃষ্ণৰ নাম। সেই বাণীৰ পৰা তুমি কিয় ত্যাগ হৈ আহিছা? তুমি নাহিবা। সংসাৰৰ সাগৰৰ ইটো, এইখন সংসাৰ সাগৰ। এই সংসাৰ সাগৰখনত সুদৃঢ় হিচাপে, নাও হিচাপে আমাক দিছে পাৰ হ'বৰ কাৰণে। এটা পাৰৰ পৰা আন এটা পাৰত যাবলৈ হ'লে সেয়াই হৈছে হৰিৰ নাম। সেয়েহে হৰি নামৰ দ্বাৰা ইপাৰ সিপাৰ হ'ব পাৰোঁ। সেয়েহে সেই জিভা
আমাক ইটো পাৰ পাবৰ বাবে কল্যাণ কৰা ঈশ্বৰ কৃষ্ণৰ নাম অমৃতবাণীত যেন বাস কৰোৱা পান কৰোৱা সেই বুলি আত্মাৰ পৰা মাধৱ প্ৰভু জনাই আমাৰ এই ডিপু লঘুমণি ডিপু সংসাৰ সাগৰ পাৰ হোৱাৰ এটি উপায় দাঙি ধৰিলে। তাৰপিছত তেখেতে প্ৰতিটো অংগক কেনেকৈ দমন কৰিব লাগে প্ৰতিটো অংগৰ ওপৰত তেওঁ এনেকৈ কৈ থৈ গৈছে যে হে কৰ্ণ সদা তোৰ শব্দ মাত্ৰকে প্ৰিয় তৈম শব্দ মধুৰ জানস অতি অমিতিত ধিকু পৰম মধুৰ শব্দ শুনা সদা কৃষ্ণ নাম যশ কৈছে হে কৰ্ণ। এবাৰ তেওঁ আত্মাৰ উপদেশৰ দ্বাৰা কাণ দুখনক কৈছে, আমিও ঠিক তেনেকৈ কাণ দুখনক ক'ব লাগিব হে কৰ্ণ, তুমি এই সংসাৰৰ মধুৰ শব্দবোৰ তুমিহে জানা। ভাল বেয়া ইত্যাদিসমূহ শব্দসমূহ তুমিহে বাছ কৰিব পাৰা, তুমিহে সেই শব্দসমূহ চিনি পোৱা বাচিব জানা। গতিকে এই সংসাৰৰ মধুৰ শব্দ মানি একমাত্ৰ কৃষ্ণৰ নাম। গতিকে হে কৰ্ণ, তুমি এই কৃষ্ণৰ নাম শুনিবলৈ চেষ্টা কৰাচোন। ইমান সুন্দৰ বাণীৰে মাধৱ পুৰুষজনাই আমাক ৰিপুসমূহ দমন কৰিব কৈছে, যিবোৰ আমাৰ শৰীৰৰ বাবে হানিকাৰক শব্দ, আমাৰ মনৰ বাবে হানিকাৰক শব্দ। এই হানিকাৰক শব্দসমূহকো ত্যাগ কৰাৰ কিছু উপায় দিছে। এই হানিকাৰক শব্দসমূহ বাছ কৰিবৰ কাৰণে জিভাক উপদেশ দিলে, যাতে বেয়া শব্দবোৰ বাছ নকৰিবলৈ। হানিকাৰক যিবিলাক শৰীৰ মন ৰূপ ইত্যাদিক যিবোৰ শব্দই হানিকাৰক কৰে, সেই শব্দবোৰ পান নকৰিবৰ কাৰণে এবাৰ কৰ্ণক ক'লে, কাণক ক'লে। আমাৰ আত্মাৰ পৰা যিটো উপদেশ, কিন্তু এই আত্মাৰ পৰা আমাৰ যিটো উপদেশ হৈ আছে, কিন্তু আমি তাক শ্ৰৱণ কৰিব জনা নাই। আমাৰ আত্মাই কি বিচাৰি আছে, আমি লোভত পৰি যিহকে পাইছোঁ তিহকে খাইছোঁ, মায়াৰ কবলত পৰি আমি যিহকে পাইছোঁ তিহকে আবোল তাবোল বকিছোঁ। নোহোৱা শব্দসমূহ কৈ সমনীয়াৰ সৈতে কাজিয়া পচাল ইত্যাদি কৰিছোঁ। সেয়েহে এই নোহোৱা শব্দসমূহ, যিসমূহ শব্দ, যিবোৰ বাক্য, যিবোৰ চিন্তনে আমাৰ মানসিক ক্ৰিয়াত বিকৃত কৰে, এই শব্দসমূহ ত্যাগ কৰাৰ এটি উপায় আমাৰ আত্মাৰ পৰা উপলব্ধ কৰি আমি গম পাওঁ আত্মাই কি বিচাৰিছে। গতিকে সেইসমূহৰ কাৰণে আমাৰ শৰীৰৰ এই পঞ্চভৌতিক শৰীৰটোক আমি সদায় প্ৰাৰ্থনা কৰিব লাগিব। এই বস্তুবিলাক সদায় যেন সেইসমূহৰ পৰা আঁতৰি একমাত্ৰ কৃষ্ণৰ নামত আমি বিলীন হ'ব পাৰোঁ। সেয়েহে এই সংসাৰৰ যিবোৰ শব্দ, অশ্ৰুতা বাণী, যিবোৰ বাণী আমি শ্ৰুত কৰিব নোৱাৰোঁ, আমাৰ শ্ৰুতৰ বাণীৰ আত্মাই যিটো শ্ৰুত নকৰে সেইটো হৈছে অশ্ৰুতা বাণী। আত্মাই যিটো বস্তু নলয়, এই শৰীৰত মন ৰিপুবিলাকে অহংকাৰ আসুৰিক ভাৱনাবিলাকে লৈ ফুৰে আৰু সেইসমূহে এই শৰীৰটোক চলাই শৰীৰটোক অনিষ্ট কৰি ফুৰে, মন ভাৱনা অনিষ্ট কৰে, সময়ত বিপদত পেলায়। কিন্তু আত্মাই শ্ৰুতবাণী যি শুনিবলৈ ঈশ্বৰ কৃষ্ণৰ নাম, ভগৱন্তৰ নাম, এইসমূহ মাধৱ পুৰুষজনে আমাক কিমান ধুনীয়াকৈ জানি থৈ গৈছে। তাৰপিছত তেওঁ কৈছে, আৰু এইটো ক্ৰমান্বয়ে কেনেকৈ কৈছে, শৰীৰৰ এটি এটি অংগ আৰু সৰ্বপ্ৰথমে কাক কৈছে? জিভা। কাৰণ শব্দ বাজ হয় সৰ্বপ্ৰথমে আমাৰ জিভাৰ পৰা। গতিকে আমাৰ জিভাৰ পৰা ওলোৱা শব্দটো কৃষ্ণময় ওলাব লাগিব, আৰু তাৰ পাছত আমাৰ জিভাৰ পৰা যিটো শব্দ বাজ হ'ব সেই বাজটো আমাৰ ক'ত যায়? কাণেৰে শুনিবলগীয়া হয়। গতিকে আমাৰ কাণেৰে অশ্লীল শব্দ জিভাৰে বাজ নকৰক আৰু অশ্লীল শব্দ কাণেৰে বাজ নহওক। তাৰ পাছত আহিব আমাৰ মন। আমাৰ এই শৰীৰটোতে এইখিনি কাৰ্য চলে। জিভাৰ পৰা শব্দ বাজ হ'ব, কাণেৰে শ্ৰৱণ কৰিব, তাৰপিছত মনটোৱে সেই বস্তুটো শুদ্ধ অশুদ্ধটো মনত থিতাপি ল'ব। সেয়েহে কৈছে
আমাৰ ক্ৰমান্বয়ে এই বস্তুটো কাক ক'লে? জিভাক ক'লে। জিভা তুমি অমৃত বাণী তুমি প্ৰচাৰ কৰা, নাৰায়ণৰ বাণী। কৰ্ণ তুমি ঈশ্বৰ কৃষ্ণৰ বাণী শ্ৰৱণ কৰা। এতিয়া মনক কৈছে, কেনেকৈ কৈছে? হে মন তোৰ কাম সংকল্প বিকল্প ধৰ্ম, তেজি মিছা কামনা সকল, সদায়ে সংকল্প মাত্ৰ, কৰিও সুদৃঢ় মন, কৃষ্ণ নাম পৰম মংগল। এতিয়া মনটোক ক'লে, ভাবকচোন গুৰুজনাই কেনেকৈ ঘূৰাই ৰাখিছে বস্তুটো। আমাৰ কাণেৰে বাজ হোৱাৰ পিছত আমাৰ মনৰ স্মৃতিত বস্তুটো জাগিত হয়। ক্ৰমান্বয়ে এটাৰ পিছত এটা আমাৰ ক'ত ক'ত যায়, এইটো পাৰ্ট হিচাপে আমাৰ শৰীৰটোত এই বস্তুটো সোমাই যায়। প্ৰথমে জিভাই বাজ কৰিলোঁ, কৰ্ণে শ্ৰৱণ কৰিলোঁ, মনত বস্তুটো আহিল। মনে এতিয়া কি কৰিব? শৰীৰটোক লৈ ফুৰে। মন চঞ্চল, গতিকে এই মনটোৱে শৰীৰটোক লৈ ফুৰিব। সেয়েহে এই মনটোক আমাৰ চঞ্চল মনক কি হয়? কাণেৰে শ্ৰৱণ কৰাৰ পিছত কৃষ্ণ নামৰ অমৃত মনেৰে আমি কি কৰিব? এই কামনা ভাৱনা যিবিলাক অশ্লীল স্থানৰ পৰা এই মনটোক আঁতৰাই আমাৰ শুদ্ধময়ী কৃষ্ণৰ নামৰ যিটো পৰম মংগল, কৃষ্ণৰ নামেহে একমাত্ৰ মংগল এই সংসাৰত, বাকীবিলাকত সকলোতে অমংগল, কৃষ্ণতহে মংগল। সেইকাৰণে কৈছে আমাৰ মন সাগৰত গংগা নদী বোৱাব লাগিব। আমাৰ সৰস্বতী নদী বোৱাব লাগিব, কণ্ঠৰেদি সৰস্বতী নিগৰাব লাগিব, গংগা বোৱাব লাগিব। সেয়েহে সেই গংগা য'ত ঈশ্বৰ কৃষ্ণৰ কথা য'ত শ্ৰৱণ কীৰ্তন হয়, ভকতৰ সংগত গংগা আপোনা আপুনি স্থাপন হয়। সেয়েহে তাত আমি এই মনটোক ডুবাব লাগিব। তেতিয়া আমাৰ মন কি হয়? মংগল, কৃষ্ণৰ নামেই মংগল, কৃষ্ণৰ নামৰ। সেইকাৰণে গংগা ক'ৰ পৰা ওলাইছে? বিষ্ণুৰ চৰণৰ পৰা ওলাইছে, নাৰায়ণৰ শ্ৰীহৰিৰ চৰণৰ পৰা ওলাইছে। গতিকে বিষ্ণুৰ যি চৰণৰ পৰা ওলোৱা গংগা, সেইকাৰণে আমি এই কৃষ্ণৰ নাম শ্ৰৱণ কৰিব। নামেই গংগাজল বুলি কোৱা হয়। গতিকে নামৰূপী গংগাজল, কৃষ্ণ নামৰূপী গংগাজল আমি ল'ব লাগিব। তেতিয়া মন চিত্ত শুদ্ধ হ'ব, মংগল হ'ব। সেইকাৰণে কোৱা হৈছে নামেই গংগাজল চৰণে সমল, বৈ আছে হৃদয়ৰ মাজে। এই আমাৰ কি হৈছে? আত্মাৰ পৰা সেই বস্তুটো বৈ আছে, আমি ল'বলৈ জনা নাই, আমি তাত সাঁতুৰিব জনা নাই, তাত গা ধুব জনা নাই। কিন্তু এজন ভকত হ'লে, ভক্তিবান ঈশ্বৰ কৃষ্ণময় হ'লে আমাৰ মনবিলাক শুদ্ধ। তাৰপিছত তেওঁ মনৰ পাছত আমাৰ ক'ত যায়? হৃদয়লৈ বাজ হয়। এতিয়া হৃদয়ত তেওঁ গুৰুজনাই কিমান ধুনীয়াকৈ কৈ গৈছে। শুনিও হৃদয় হেৰ, ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে হেতুক নোজোৰ, তাকতে যি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া, সন্তোষ লভিও হৃদয়। এবাৰ হৃদয়ক কৈছে, হে হৃদয়, এই সংসাৰখনৰ ব্ৰহ্মাণ্ডত যিমান বস্তু আছে, গোটেই বস্তুৱে তোমাক নোজোৰে, এটাৰ পিছত আৰু এটা তোমাক দৰকাৰ হয়। গতিকে এই বস্তু যিটো নোজোৰা বস্তুটো, সেইটো তুমি ত্যাগ কৰা। তুমি ত্যাগ কৰি একমাত্ৰ কৃষ্ণৰ নামৰ অক্ষয় অমৃত পান কৰা, আৰু তাতেই তুমি সন্তুষ্ট হোৱা। আৰু বেলেগ বস্তু বিচাৰিব নালাগে, কৃষ্ণৰ নামতেই তুমি সন্তুষ্ট হোৱা বুলি হৃদয়ক কৰে। ক্ৰমান্বয়ে জিভাৰ পৰা কৰ্ণ, কৰ্ণৰ পৰা মন, মনৰ পৰা আহি গ'ল হৃদয়। হৃদয়ৰ পাছত গুৰুজনাই আমাক কিহত দিলে? বুদ্ধি দিলে। হৃদয়ত যোৱাৰ পিছতহে আমাৰ বুদ্ধিলৈ আহিব। গতিকে এই ক্ৰমান্বয়ে বস্তুটো নি আছে আমাৰ আত্মাৰ উপদেশৰ দ্বাৰা। আমাৰ আত্মাই কেনেকৈ উপদেশ দিছে, সেয়েহে আমি সেই তেনেকৈ গ'লে আমাৰ এই ৰিপুসমূহক আমি দমন কৰাত সহায় হ'ব। এতিয়া কৈছে যে শুনিও বুদ্ধি তোৰ কেৱলে নিশ্চয় ধৰ্ম, তেজি হবে বিনাশী বিষয়, সদা শুদ্ধ সুমংগল
অক্ষয় কৃষ্ণৰ নাম তাকে মাত্ৰ কৰিও নিশ্চয়। তাৰপিছত কৈছে যে হে বুদ্ধি, কেৱল নিশ্চয় ধৰ্ম অবিনাশী অক্ষয় সুমংগল সেয়াই হৈছে কৃষ্ণৰ নাম। গতিকে বিনাশী বিষয় বস্তুবিলাকৰ পৰা আঁতৰি থাকোঁ। আমি যিমানবিলাক বস্তু আশা কৰোঁ এই মায়াৰ সংসাৰত চব বিনাশ হৈ যাব, এদিন নাথাকে। অবিনাশী বস্তু হৈছে একমাত্ৰ কৃষ্ণৰ নাম, ভগৱন্ত অভয় চৰণৰ কমল। তাৰ বাহিৰে বাকী সকলোবোৰ বিনাশ হৈ যায়। এই শৰীৰটো এদিন বিনাশ হৈ যাব, নহয় জানো? সেয়েহে আমি এই সংসাৰত যিমানবোৰ দেখিম চব বিনাশ হৈ যাব। যেতিয়া আত্মাটো ওলাই যাব, হৃদয়ৰ পৰা আমাৰ এই ৰাম ৰাম কৰি থকা আত্মা, এই ৰমণ কৰা এই মহমে ভস্মিত বায়ু, বহ্নি বায়ু, ৰহমে ৰমেন কৰা, এইসমূহ যেতিয়া আঁতৰি যাব, এই শৰীৰটো এদিন বিনাশ হৈ যাব। এই শৰীৰটোৰ লোৱাৰ পিছত আমি যেতিয়া বিনাশী বিষয়সমূহ দেখা পালোঁ, বিনাশী বিষয়সমূহৰ পৰা আমি অবিনাশীলৈ যাবলৈ হ'লে আমাক বুদ্ধিৰে এই বুদ্ধিক আমি সদায় কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব। সদা শুদ্ধ সুমংগল অক্ষয় কৃষ্ণৰ নাম, তাতহে অবিনাশ আছে। গতিকে আমি সকলো বিনাশী বিষয়ৰ পৰা আঁতৰি থাকিব লাগিব। তাৰপিছত কি কৈছে, মানৱ জীৱনলৈ কি আহে বুদ্ধিৰ পিছত? যেতিয়া আমি বিনাশী বস্তুবিলাক পাওঁ, তেতিয়া আমাৰ মাজত অহংকাৰ জাগিত হয়। এইটো মই কৰিলোঁ, মই পাৰিলোঁ, আজি মোৰ কষ্টৰ দ্বাৰা ময়েই পাৰিলোঁ। কিন্তু ঈশ্বৰে দিছে বুলি আমি ঈশ্বৰক অৰ্পণ নকৰোঁ, যে এই বস্তুটো ঈশ্বৰে তোমাৰ প্ৰতি যোগ্য হিচাপে তোমাক দিয়াৰ কাৰণে যে তুমি ঈশ্বৰৰ পৰা পাইছা। এই সংসাৰত আমুকটো মই ঘটিলোঁ, গাড়ীখন মই ঘটিছোঁ, বাইকখন মই ঘটিছোঁ, মোৰ ধন টকাৰে মই লৈছোঁ বুলি আমি কওঁ। যদি ঈশ্বৰে তোমাক এই বাইকখন বা গাড়ীখন ল'ব পৰালৈকে যোগ্য কৰি নথলে হয় বা নিদিলে হয়, আধা বাটতে লৈ গ'লে হয়, তুমি পাৰিলা হয়। গতিকে আমি যিবিলাক বস্তু লৈছোঁ, এই বস্তুবিলাকৰ লোৱাৰ পিছত আমাৰ মাজত কি হয়, অহংকাৰ আহে। গতিকে এই অহংকাৰ, যিবোৰ বিনাশী বস্তুক লৈ আমি যিবোৰ অহংকাৰ কৰোঁ, সেইসমূহৰ পৰা আমি আঁতৰি থাকিব লাগিব। গতিকে এই অহংকাৰৰ পৰা আঁতৰি আমি সকলো বস্তু ঈশ্বৰৰ প্ৰতিহে, ঈশ্বৰে দিয়াৰ বাবেহে আমাৰ হৈছে বুলি আমি ঈশ্বৰ অৰ্পণ কৰিব লাগিব। এতিয়া কিমান ধুনীয়াকৈ গুৰুজনাই আকৌ এবাৰ অহংকাৰত কৈছে। আমাৰ ক্ৰমান্বয়ে কোনটো বস্তু ক'ত ক'ত আহে, হৃদয়ত আহিলে, হৃদয়ৰ পিছত বুদ্ধিত আহিলে, বুদ্ধিৰ পাছত আমাৰ কি হয়, শৰীৰৰ অহংকাৰ হয়। গতিকে এই অহংকাৰ ৰূপী বস্তুটো আমাক কি কৰিব লাগিব, তেওঁৰ ওচৰতো আমি আমাৰ এই অসম্য যিবিলাক ভাৱ, এইবিলাক যাতে নহয়। গতিকে আমাৰ হৃদয়ে, আত্মাই আমাক কৈ আছে যে তেওঁ কি বিচাৰি আছে, আত্মাই কি উপদেশ দি আছে। আমাৰ অহংকাৰত আমি জাগিত কৰিব নোৱাৰে, এইটো মই লৈছোঁ, এইটো মোৰ পৰা আমুক, এই অহংকাৰ ৰূপী বস্তুবিলাক, এইটো মইহে পাৰিছোঁ আৰু কোনেও নোৱাৰে, এনেধৰণৰ অহংকাৰ ৰূপী ভাৱবিলাক আমি খৰ্ব কৰিব লাগিব। আমি সদায় সৰু হৈ থাকিব লাগিব, দাসৰো দাস কিংকৰ হ'ব লাগিব। সেয়েহে মই মূৰ্খমতী বুলি গুৰু দুজনাই কৈ গ'ল, কৃষ্ণৰ কিংকৰ বুলি কৈ গ'ল নিজকে। এতিয়া অহংকাৰৰ ওপৰত কেনেকৈ কৈছে মাধৱ গুৰুজনাই চাওঁচোন। শুন হেৰ অহংকাৰ নিশ্চিন্ত আপোন মাৰ, মিছা সন্মুখতে জিও, পৰম ঈশ্বৰ কৃষ্ণ হৈও কতাহান দাস, সাধু সংগে কৃষ্ণক ভজিও। ইয়াত ইমান সুন্দৰকৈ কৈছে সেই অহংকাৰ। যেতিয়া আমি অহংকাৰ আমাৰ মনত জাগিত হয়, আমি কি হয়, মিছা অসন্মতে আমি বিনাশী বিষয় বস্তুবিলাকতেই আমি মুখ হৈ পেলাই নিজক বহুত যেন ময়ে পাইছোঁ, মই খাইছোঁ, মোৰ পৰাই হৈছে, মই চলাই আছোঁ, এনেধৰণৰ এটা ভাৱ জাগিত হয়, মই ৰূপৰ এটা অহংকাৰ।
গতিকে এই অহংকাৰবিলাক আমি দমন কৰিবলৈ হ'লে আমাক কি হ'ব লাগিব? আপোনাৰ এই অহংকাৰবিলাক মাৰ যাবলৈ হ'লে আমাক লাগিব একমাত্ৰ পৰম ঈশ্বৰ কৃষ্ণ। সেই কৃষ্ণৰ আমি দাস হ'ব লাগিব। সেই দাস হ'বলৈ হ'লে আমাক লাগিব কি? সাধুৰ সংগ, ভকতৰ সংগ। আমি সাধুৰ সংগত যেতিয়ালৈকে আমি কৃষ্ণৰ নাম নলওঁ, আমি বৈষ্ণৱৰ ওচৰত ভকতৰ সংগ নলওঁ, তেতিয়ালৈকে আমাৰ এই অহংকাৰ ভাৱ জাগৃত হ'ব। সেয়েহে আমি শৰণ লৈ ঈশ্বৰ কৃষ্ণৰ নাম লৈ ভকতৰ ওচৰত নামঘৰত যাব লাগিব। নামঘৰত গৈ আমি ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনেৰে কৃষ্ণক ভজি আমি দাসৰো দাস কৃষ্ণৰ কিংকৰ হ'ব লাগিব। তেতিয়াহে আমাৰ এই অহংকাৰ ৰূপী ভাৱবিলাক দূৰ হ'ব। এতিয়া কিমান ধুনীয়াকৈ কৈছে, তাৰ ভিতৰত আমাক কি কৈছে? চিত্ত। এতিয়া আমাৰ কি হয়? অহংকাৰৰ পিছতে আমাৰ চিত্তত এই বস্তুখিনি হয়। গতিকে আমাৰ চিত্তত কিনো কৈছে চাওঁ আহক। এৰাম শুনিও কচিত হেৰ পৰমৰ শস্যবাণী, তুমি শুদ্ধ জ্ঞানৰ আলয়, কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ, নচাৰিবা তাহান আশ্ৰয়। এবাৰ আমাৰ চিত্ৰ কৈছে এই পৰম ৰহস্য বাণীৰ কথাখিনি আত্মাই কৈ আছে। গতিকে সেই চিত্ৰ তুমি লোৱা, এই পৰম ৰহস্যবাণী আৰু ক'তো নোপোৱা। গতিকে এই পৰম ৰহস্যবাণী একমাত্ৰ আমাৰ হৈছে কি? নিত্য শুদ্ধ বুদ্ধ বস্তুৱে হৈছে পৰমেশ্বৰ ঈশ্বৰ কৃষ্ণৰ দেৱ। তেওঁৰ আশ্ৰয় আমি কেতিয়াও এৰিব নালাগিব। যদি আমি তেওঁৰ আশ্ৰয় এৰিছোঁ, আমাৰ এই চিত্ত অহংকাৰ ভাৱবিলাকে আমাক নিজকে এদিন শেষ কৰি দিব। গতিকে আমি কেতিয়াও সেই চৰণ এৰিব নালাগিব। ঈশ্বৰ কৃষ্ণৰ এই পৰমেশ্বৰ ঈশ্বৰৰ আমি চৰণ এৰিব নালাগিব। ভকতৰ সংগত ঈশ্বৰ কৃষ্ণৰ ওচৰত মন প্ৰাণসমূহ চিন্তনৰ দ্বাৰা ভকতৰ ওচৰত ঈশ্বৰৰ কথা আলোচনা কৰিব লাগিব। আৰু এই পৰম ৰহস্যবাণীত কৃষ্ণ হৈছে নিত্য বুদ্ধ, এই কৃষ্ণ পৰম দেৱৰ ওচৰত আমি আশ্ৰয় এৰিব নালাগিব। মনটো প্ৰতিটো সময়ে আমি কৃষ্ণতে অৰ্পণ কৰি কৰ্ম কৰি যাব লাগিব। কৃষ্ণ নিজ ইষ্টদেৱ, কৃষ্ণই হৈছে আমাৰ ইষ্টদেৱ। আত্মা প্ৰিয়তম গুৰু, আত্মাই হৈছে আমাৰ পৰম গুৰু আৰু কৃষ্ণ হৈছে আমাৰ ইষ্টদেৱ। সুহৃদ সুদৰ বন্ধুজন, সেইকাৰণে আত্মাই আমাক কৈ আছে কোনটো বস্তু কি। গতিকে আমি এইখিনিত লৈ থাকিব লাগিব। কৃষ্ণ মোৰ গতি মতি, কৃষ্ণ ভকতি ৰহতি, কৃষ্ণ পাৱে নিমজুক মন। ঘূৰি গৈ পুনৰ আকৌ মনক কৈছে, হে মন তুমি কি কৰিব কৈছে? এই মন, আমাৰ মন বুলি কাক বুজাইছে? আমাৰ প্ৰতিজন লোকক মন বুলি বুজাইছে। সেইকাৰণে কৈছে আমি প্ৰতিজনেই মনৰ দ্বাৰাহে আহিছোঁ। গতিকে আমাৰ এই মনটোহে শৰীৰটোক লৈ আছে। গতিকে আত্মাই কৈ আছে যে মোৰ পৰম ইষ্টদেৱ হৈছে ঈশ্বৰৰ পৰম প্ৰিয় আত্মা হৈছে গুৰু, আৰু প্ৰিয় ইষ্টই হৈছে ঈশ্বৰ কৃষ্ণ। কৃষ্ণতেই মোৰ গতি, কৃষ্ণতেই মোৰ মতি, কৃষ্ণতেই মোৰ ৰতি। কোনে কৈ আছে? আমাৰ হৃদয়ৰ আত্মাই। গতিকে আত্মাই সেই বস্তুটো বিচাৰি থকা স্বত্তেও আমি জানো সেই বস্তুটোত অৰ্পণ হৈছোঁ? আমি হোৱা নাই। আমি ঈশ্বৰ কৃষ্ণৰ সেই আত্মাৰ গতিমতিত আমি মিলিত হোৱা নাই। তাৰ পৰা আমি কি হৈ আছোঁ? আঁতৰি আছোঁ। আমি নিজক চিনি পোৱা নাই। আত্মাই কি উপলব্ধি কৰিছে, আত্মাই কি বিচাৰি আছে। মাধৱ পুৰুষজনাই ইয়াৰ দ্বাৰা নিজকে ৰিপু দমন কৰিবৰ কাৰণে তেওঁ নিজকে এই কথাসমূহৰ দ্বাৰা নিজকে ব্যৱহাৰ কৰাইছে। নিজৰ দ্বাৰা এই ৰিপুসমূহ দমন কৰিছে। ঈশ্বৰৰ ওচৰত গতিমতি তেওঁ নিজকে কৰাইছে। তাৰ দ্বাৰা এই বৈতৰণিত পাৰ পাবৰ কাৰণে জীৱকুলক তেওঁ এনেকৈয়ে কৈ থৈ গৈছে তেওঁ নিজৰ দ্বাৰা। আমি আজিলৈকে নিজক চিনি পোৱা নাই। নিজক চিনি পাবলৈ হ'লে আমাৰ আত্মাই কি বিচাৰি আছে আমি তাক চিনি পোৱা নাই। আমি আত্মাই বিচৰা বস্তুটো চিনি পাব লাগে। সেয়েহে ইমান সুন্দৰকৈ ক'লে কৃষ্ণই হৈছে ইষ্টদেৱ, কৃষ্ণই হৈছে পৰম আমাৰ গতিমতী
দাতা কৰোতা। সেয়েহে কৃষ্ণৰ চৰণত আমাৰ মন সদায় মৰ্জি থাকিব লাগে। কৃষ্ণ আমাসমূহৰ এনেধৰণৰ কথাসমূহ যদি আপোনাসমূহ ভাল লাগিছে বা উৎসাহিত প্ৰেৰণা হৈছে, আপোনালোকেও যদি ভাল পাইছে আমাসমূহৰ এনেধৰণৰ কথা, আৰু আমাসমূহকো আপোনালোকে এই ধৰণৰ কথা কৈ যাবৰ কাৰণে বা ব্যক্ত কৰিবৰ কাৰণে, আগদাঙি ধৰিবৰ কাৰণে যেন আশীৰ্বাদ দিয়ে আৰু আপোনাসমূহৰ আগলৈও এনেকৈ যাবৰ বাবে প্ৰেৰণা যোগায়। তাৰে কৃপা কৰি আপোনাসমূহৰ শ্ৰীচৰণত অধম দাসৰো দাস কিং কৰে সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।